বাংলাদেশৰ ভূমিত থিয় হৈ পিনে কৈছিলে যে মই ভাৰতীয় হয়, মোৰ ভাৰত মোৰ মাতৃভূমি, অসম মোৰ মাতৃভূমি। এয়া চাওক বন্ধুসকল, এইজন খাইৰুল ইছলাম, যেইজন খাইৰুল ইছলামক আমাৰ ভাৰত তথা অসম চৰকাৰে বিদেশী বুলি বাংলাদেশত গতাই দিছিলে। চাওক, খাইৰুল ইছলামে ভাৰতৰ ভূমিত নহয়, বাংলাদেশৰ ভূমিত থিয় হৈ পিনে কৈছিলে যে মই ভাৰতীয় হয়, মোৰ ভাৰত মোৰ মাতৃভূমি, অসম মোৰ মাতৃভূমি। আৰু অসমীয়াৰ স্বাভিমান গামোচা সি ডিঙিত লগাই পিনে বাংলাদেশৰ পৰা ভূমিৰ পৰা কৈছিলে মই অসমীয়া হয়, মই অসমীয়া হয়। কিন্তু আপোনালোকে ভাৰত চৰকাৰ তথা অসম চৰকাৰ, অসম প্ৰশাসনে কোনেও মনা নাছিলে। শেষত গৈ পিনে কি কৰিলে, বাংলাদেশৰ পৰা পুনৰ খাইৰুল ইছলামক পুনৰ ভাৰতলৈ ঘূৰাই আনিবলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰ বাধ্য হ'ল। এইখিনিত আমাৰ সন্দেহ হয় যে বিদেশীৰ নামত চৰকাৰে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আছে। আমাৰ অসম তথা ভাৰতৰ প্ৰত্যেক মুছলমানে, আমাৰ অসমৰ প্ৰত্যেক মুছলমানে বিদেশী মুক্ত অসম বিচাৰে। কিন্তু আপোনালোকে বিদেশীৰ নামত সাধাৰণ জনতাক আপোনালোকে হাৰাশাস্তি বন্ধ কৰক। আমি বিচাৰো অসম বিদেশী মুক্ত হ'ব লাগে, কাৰণ বিদেশী লেবেল লগাই পিনে আমাৰ ওপৰত আপোনালোকে ৰুটি চেকি পিনে ৰাজনীতি কৰি আছে। অসম বিদেশী মুক্ত হ'ব লাগে বুলি অসমৰ প্ৰত্যেকজন মুছলমান, অসমৰ প্ৰত্যেকজন জাতি জনগোষ্ঠীয়ে বিচাৰে।